নমস্কাৰ সকলোলৈকে আপোনালোকৰ প্ৰিয় চেনেল নেচাৰ স্কলাৰলৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ কঠীয়াতলি। কঠীয়াবোৰ অলপকৈ ডাঙৰ হৈছেহে মাথোন। কিনাৰত থকা আজাৰজোপাই কঠীয়াতলিৰ সৌন্দৰ্য আৰু অলপ বঢ়াই তুলিছে। বলকচোন এইবাৰ এপাক পথাৰলৈকে গৈ আহোঁ। কিনকিনীয়াকৈ বৰষুণ পৰিছে। আজি বতৰটো খেতি কৰিবলৈ বৰ ধুনীয়া। আমাৰ মাটিডৰা হাল বাই চহাই লোৱা হৈছে। কিনাৰত মানুহবোৰে ৰুলেই দেখোন। পথাৰখনৰ কাষত থকা মেটেকাবোৰেও যেন হাত বাউলি মাতে। ৰাস্তাটোৰে সৈতে পথাৰখন আৰু বতাহজাকে সোণত যেন সুৱগা চৰাইছে। কঠীয়াতলিৰ মাজত কচুপাতজোপাৰ ওপৰত থকা পানীৰ টোপালটো যেন মুকুতাৰ দৰে জিলিকিছে। কঠীয়াবোৰ ডাঙৰেই হ'ল। তুলনি আহি ঘৰ পালেহি কঠীয়া তুলিবলৈ। ভৰিৰে কোবাই কোবাই কঠীয়াবোৰৰ পৰা মাটিবোৰ এৰাইছে। এমুঠি এমুঠিকৈ কঠীয়াবোৰ বান্ধি এফেৰা দুফেৰাকৈ কাষতে সজাই ৰাখিছে। নীলাজী বনবোৰ যেন ৰোৱনীৰ শিৰৰ মুকুট হ'বলৈহে অপেক্ষাৰত। এইবাৰ পথাৰলৈ ৰুবলৈ আহিছোঁ। ৰোৱাৰ আগতে তামোল চালি জানো খাই নল'লে ৰোৱাৰ আমেজ আছে। সকলো ৰোৱনীয়ে বতৰটো সুন্দৰ পাই আনন্দ মনেৰে ৰুবলৈ ধৰিছে। পথাৰত আটাই মেলি ৰোৱাৰ আমেজেই সুকীয়া। কিনাৰতে থকা বগলী আৰু বৰটোকোলাবোৰেও যেন আনন্দত নাচিবহে ধৰিছে। ৰোৱা ডাঙৰেই হ'ল। আজিলৈ আহোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।